পুশ বটন স্টার্ট হয় ওয়েলকাম টু আওয়ার ইউটিউব চ্যানেল নেহা কারবাজাৰ ব্লগ আজি আপোনালোকৰ ওচৰত লৈছো খুবেই ধুনিয়া ইগনিছ মাৰুতি সুজুকি ইগনিছ 2019 হয় গাড়ীখন তথাপিও বহুত ধুনিয়া হৈ আছে কন্ডিশন AR ৰেজিষ্ট্ৰেচন হয় তো গাড়ীখনৰ গুটে কন্ডিশনটো দেখাই দিম কেনেকুৱা আছে তো চাওক অৰিজিনাল পেইণ্টত আছে গাড়ীখন টায়াৰ কন্ডিশনো বহুত ধুনিয়া হৈ আছে এলয় হুইল পাই যাব লুকিং গ্লাছত ইন্ডিকেটৰ আছে কিলেছ এন্ট্ৰি হয় যেটো সেকেন্ড টপটো হয় যেটা মডেল ৰিয়াৰ গ্লাছত ডিফগাৰ আৰু স্পয়লাৰ পাই যাব ডিগ্গি স্পেসটো দেখাই দিম ডিগ্গি স্পেসটো বহুতখিনি পোৱা যাব লগতে স্পেয়াৰ টায়াৰটো দেখাই দিম স্পেয়াৰ টায়াৰটো কন্ডিশন ধুনিয়া হৈ আছে ইঞ্জিনৰ কন্ডিশন বহুত ধুনিয়া হৈ আছে ব্যাটাৰিও নতুন আছে একদম সিল আছে ইঞ্জিন 4 সিলিন্ডাৰ গাড়ী হয় 4 পাৱাৰ উইন্ডো হয় লুকিং গ্লাছটো ভিতৰৰ পৰা এডজাস্ট হৈ যাব অটো হয় লুকিং গ্লাছটো দুটা এয়াৰবেগ পাই যাব কো ড্ৰাইভিং সিটো ষ্টেৰিংৰ পৰা মিউজিক সিস্টেমটো কন্ট্ৰোল হৈ যাব কোম্পানী ফিটেড মিউজিক সিস্টেম আৰু এসি হিটাৰ পাই যাব 5 গিয়াৰৰ গাড়ী হয় ৰিভাৰ্স লৈ 6 গিয়াৰ হয় ব্যাক সাইডৰ সিট বিলাক সব খুবেই ধুনিয়া হৈ আছে সিট কভাৰ লগোৱাই আছে লেদাৰৰ পুশ বটন স্টাৰ্ট হয় 35000 সামথিং চলিছে গাড়ীখন তো গুটে গাড়ীখন দেখিছে বহুতেই ধুনিয়া হৈ আছে গাড়ীখন একো কৰিবলগীয়া নাই আৰু আপুনি ডিটেইল জানিব হলে আমাৰ স্ক্ৰিনত দিয়া নম্বৰত কন্টাক্ট কৰিব পাৰিব লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব বেল আইকনটো প্ৰেছ কৰি দিব আৰু যদি আপোনাৰ ভিডিওটো চাই পেলাই ভাল লাগিছে লাইক কমেন্ট শেয়াৰ কৰি দিব ধন্যবাদ